চকুৰ পলকতে অবুজ হাতত পোহৰৰ চকামকাত নীলা যাদত সুধিম তোমাকে চিনাকি লহত মিলিম সপোনে হয় সাদত ৰ'দ উঠা বাটেৰে জীৱন বিচাৰি মৰু মায়া গছকি আঘাত খাবতি মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা আপোনাৰ মাজতে মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা আপোনাৰ মাজতে মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা কোলাহল ৰঙেৰে এইবোৰ চিক্ৰেট কথা টেক্সে কেনেকৈ গম পাব এইবোৰ চব সেই ৰঞ্জনৰ চাল আপোনালোকৰ ভুল হৈছে ক্ৰাইম কৰিছে কোনোবাই আৰু ক্ৰিমিনেল সজাইছে ভাড়াতীয়া দাদা তেনেকুৱা হ'লে কিন্তু দাদাৰ লগত বৰ ডাঙৰ অন্যায় কৰা হ'ব বাইদেউ মই বোলে ভয় কৰিবলৈ সপোন সংসাৰ গঢ়িবলৈ কিয় মই সপোন সংসাৰ গঢ়িবলৈ যাম সংসাৰ গঢ়ি ক্ৰিমিনেল বনি গৈছো মই ৰূপমৰ দেউতাকে ফোন কৰিছিল অহা মাহত জীয়েকৰ বিয়া পাতিছে জীয়েকৰ মানে আমাৰ ঘৰলৈ অহাজনী নে আৰু কাৰ হ'ব তাইৰেই বিয়া অহা মাহত মাতিবলৈ আহিব বোলে কিন্তু আজি কিয় ফোন কৰিছিল জানানে নাই অহা সোমবাৰে জীয়েকৰ আঙুঠি পিন্ধোৱা যাবলৈ কৈছে কেনেকৈনো যাবা মইতো আৰু অকলে যাব নোৱাৰো আৰু তোমাকতো দিগন্তই যাবলৈকে নিদিয়ে হ'লেও বিয়াখনলৈ কিন্তু যাব লাগিব যোৱা হাত বাঢ়াগৈ প্ৰেয়সীৰ বিয়া আৰু বেদান্ত শইকীয়াই গমেই নাপায় যদি গম নাপায় গম দিব লাগিব সেইকাৰণে তহঁতক একো কথাই ক'ব নোৱাৰি কিবা ক'লেই লগে লগে বিশ্ব ব্ৰহ্মাণ্ডক জনাই দিয় অমুকটো হৈছে তমুকটো হৈছে সৰি বা মই আচলতে ভবাই নাছিলোঁ পিটিষা মোৰ আগত কথাবোৰ কৈ দিব বুলি ভাগ্য ভাল মোৰ আগত কৈছে দেউতাই জানিলে কি সৰ্বনাশ হ'ল হয় এবাৰ ভাবি চাচোন কথাবোৰতো জনাজনি হ'বই বা এয়া ধৰ দেউতাই আজি পিটিষা দেউতালৈ ফোন কৰিছে কিয় তোৰ বিয়ালৈ মাতিছে ৰিং চেৰিমনিলৈ মাতিছে এতিয়া যদি তোৰ বিয়াৰ খবৰটো বেদান্ত শইকীয়াই পাই যায় তেওঁ বা কেনেকৈ ৰিয়েক্ট কৰে অতুল দাদা এইফালে আহাচোন কওক দাদা তুমি এটা কাম কৰা সন্মুখৰ গেলামালৰ দোকানখনলৈ যোৱা এই 2000 টকা খুচুৰা কৰি আনা কি কৰিব খুচুৰাৰে চাৰেণ্ডাৰ কৰাৰ দিনা গুৱাহাটী যাব লাগিব নহয় ৰাস্তাই ঘাটে লাগিব খৰচ কৰি জিয়াপ একেবাৰে উদং কৰি থৈ যাম যাতে জেলত শূন্য হৈ সোমাব পাৰোঁ শূন্য হৈ ওলাব পাৰোঁ আপোনাৰ লগত কথা এটা আছিল মই দোকানৰ পৰা আহোঁ কক কি ক'বলৈ আহিছে সেই আবোল তাবোল কথাবোৰ কিন্তু বলকি নাথাকিব আপুনি আপোনাৰ মতে জীয়াই থাকক মই মোৰ মতে জীয়াই থাকিম কোনেও কাকো জীয়াই ৰখাৰ ঠিকা ল'ব নালাগে এটা অস্বাভাৱিক জীৱন বহুদিন কটালোঁ জীৱনত বাকী থকা দিনকেইটা অলপ স্বাভাৱিককৈ চলিবলৈ মন গৈছে চলিবলৈ দিয়ক মোক প্লিজ আজিকালি মাইনাও ডাঙৰ হ'বলৈ শিকিছে দেখা নাই দিনৰ দিনটো তাই কেনেকৈ ফ্ৰেণ্ডছবোৰৰ লগত খেলি ধূলি কটাই আজিকালি তাই সূতা মোৰ গাত ভৰি তুলি নিদিয়া হৈছে মানে তাই লাহে লাহে ডাঙৰ হ'বলৈ শিকিছে লাহে লাহে আপুনি সাহসী হ'বলৈ শিকক স্বাধীন হ'বলৈ শিকক সত্য আৰু বাস্তৱৰ মুখামুখি হ'বলৈ শিকক আপোনাৰ বহুমূলীয়া পৰামৰ্শৰ বাবে ধন্যবাদ সঁচা কথা মই আপোনাৰ কাষত থকাটো বিচাৰিছিলোঁ কিন্তু তাৰ অৰ্থ এয়া নহয় যে আপুনি কাষত নাথাকিলে মই মাইনাক ডাঙৰ কৰিব নোৱাৰিম মোৰ কাৰণে মাইনাতকৈ আন কোনো ডাঙৰ হ'ব নোৱাৰে আৰু মাইনাক ডাঙৰ কৰাৰ বাহিৰে মোৰ জীৱনত বেলেগ কোনো লক্ষ্য থাকিব নোৱাৰে এখন সুখৰ সংসাৰৰ সপোন চব ছোৱালীয়ে দেখে ময়ো দেখিছিলোঁ
আপুনি বুজাই দিলে যে তেনে সপোন দেখাটো পাপ, লগে লগে এৰি পেলালোঁ। এতিয়া মোৰ সপোনটোৰ এটাই নাম, মাইনা। আৰু মাইনাৰ সপোনটোতো চাগে এতিয়া এটাই নাম, মা। পিছে আপোনাৰ সপোনটো এতিয়া কি হ'ব? অনিন্দিতা, এইটোৱে নাছিল জানো আপোনাৰ সপোনটোৰ নাম? যাৰ কথা ভাবি ভাবি আপুনি এটা স্বাভাৱিক জীৱন কটোৱাৰ হেঁপাহ কৰি আছে। এইবোৰ হেঁপাহ, এইবোৰ সপোন এৰি পেলাওক। অনিন্দিতাই আপোনাক চাৰেণ্ডাৰ কৰিবলৈহে মাতিছে, প্ৰেম কৰিবলৈ নহয়। এইবোৰ আপুনি কি বলকি আছে? বলকি থকা নাই। ৰূপমৰ দেউতাকে কালি ৰাতি নিজেই ফোন কৰিছিল, আমাৰ দেউতাক। ফোন কৰি মাতিছে জীয়েকৰ বোলে ৰিং চেৰেমনি অহা সোমবাৰে, আৰু এমাহ পাছত বিয়া আপোনাৰ অনিন্দিতাৰ। কাৰ লগত বিয়া মই নাজানো, খবৰটো লৈ ল'ব। আৰু ভাবিও চাব, ইমানৰ পাছতো চাৰেণ্ডাৰ কৰি কিবা লাভ আছে জানো? কথাকেইটা মোৰ কাৰণে কোৱা নাই, আপোনাৰ কাৰণেহে কৈছোঁ। মোৰ বিয়া বুলি গম পোৱাৰ পাছত বেদান্তই বা কেনেকৈ ৰিয়েক্ট কৰিব? হয়তো সি খং কৰিব, অভিমান কৰিব, নাইবা চকু পানী টুকিব, যেনেকৈ মই চকু পানী টুকিছিলোঁ তাৰ বিয়া বুলি গম পোৱাৰ পাছত। মই নিৰূপায় আছিলোঁ বেদান্ত, যেনেকৈ তুমি নিৰূপায় আছিলা। মাজনী, হা? তই তোৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি মাতি দিলে নাই? নাই মতা। কিয় নাই মাতা? মাতিম ৰ'বা লাহে লাহে। এতিয়াও তই লাহে লাহেতে আছ। অহা সোমবাৰে আঙুঠি পিন্ধোৱা, তাৰ দুদিন পাছত বিয়া। কামবোৰ অলপ খৰধৰকৈ কৰ, পাছত কিন্তু সময় নাপাবি। দেউতা, কথা এটা আছিল। কি কবি সোনকালে ক। কেটাৰিং পাৰ্টি আহি আছে, সিহঁতৰ লগত বহি আজিয়ে খাদ্যৰ মেনুখন বনাই পেলাব লাগিব। চবেই কৈ আছে জান, বোলে তোমাৰ IPS ছোৱালীৰ বিয়া, বিয়াখন এনেকৈ পাতিব লাগিব বোলে যাতে বহু বছৰলৈকে এনেকৈ জাকজমকীয়া বিয়া কোনেও পাতিব নোৱাৰে। মই বোলো কিমান জাকজমকীয়াকৈ পাতিব পাৰোঁ নাজানো, কিন্তু বিয়াখন কিন্তু মই বেছ আনন্দৰে পাতিম। ল'ৰাটোতো পাতিব নোৱাৰিলোৱেই, ছোৱালীজনীৰ বিয়াখনকে হেঁপাহ পলুৱাই পাতিম। মোৰ টকাৰে পাতিম তোৰ বিয়া, তই এপইচাও খৰচ কৰিব নালাগে। হেল্ল', আহিছা নেকি? গৈ আছোঁ ৰ'বা। গতিকে তহঁতে কামবোৰ সোনকালে শেষ কৰ, হাতত কিন্তু একেবাৰে সময় নাই। দেউতাৰ ইমান ফূৰ্তি, তাত মই চেঁচা পানী ঢালি দিব নোৱাৰোঁ। ইমানো নিষ্ঠুৰ হ'ব নোৱাৰোঁ মই। মাইনা যদি ভাড়াতীয়া দাদাৰ জীয়েক নহয়, তেন্তে কাৰ জীয়েক? মাইনা যদি বেলেগৰে জীয়েক, তেতিয়াহ'লে ভাড়াতীয়া দাদাই লগত কিয় ৰাখিছে? মৰিচিকা কোলা হ'ল ৰঙেৰে, মৰিচিকা কোলা হ'ল ৰঙেৰে। কাৰ লগত বিয়া মই নাজানো, খবৰটো লৈ ল'ব। আৰু ভাবিও চাব, ইমানৰ পাছতো চাৰেণ্ডাৰ কৰি কিবা লাভ আছে জানো? অনিন্দিতা, এইটোৱে নাছিল জানো আপোনাৰ সপোনটোৰ নাম? যাৰ কথা ভাবি ভাবি আপুনি এটা স্বাভাৱিক জীৱন কটোৱাৰ হেঁপাহ কৰি আছে। এইবোৰ হেঁপাহ, এইবোৰ সপোন এৰি পেলাওক। অনিন্দিতাই আপোনাক চাৰেণ্ডাৰ কৰিবলৈহে মাতিছে, প্ৰেম কৰিবলৈ নহয়। দাদা, মাংস বেপাৰীটোক কৈ থৈ আহিছোঁ, ভাল মাংস ৰাখি দিব কৈছোঁ। আপোনাৰ হাতেদি ৰন্ধাই এসাঁজ খাওঁ, আৰু বা কেতিয়া খাবলৈ পাওঁ একেলগে। অতুল, দাদা, মই যদি চাৰেণ্ডাৰ নকৰি আকৌ পলাবলৈ আৰম্ভ কৰোঁ, তেতিয়া কেনে হ'ব? কেনে হ'ব মানে? নাই, পুলিচে মোক ধৰিব নোৱাৰে। কাৰ চকুত ধূলি ছটিয়াব লাগে, এইকেইটা দিনত মই সেয়া শিকি গৈছোঁ।
সেইখিনি ৰিস্ক মই ল'ব পাৰিম। যিকেইটা দিন জীয়াই থাকোঁ মুকলি আকাশৰ তলত থাকিব পাৰিম। যদি পুলিচক গুলি খাই মৰিব লাগে কমচে কম মুকলি আকাশৰ তলত মৰিব পাৰিম। কি কোৱা তুমি? পলাম নে চাৰেণ্ডাৰ কৰিম? যি ভাল দেখে আপুনি। আপোনাৰ লোক হ'ল হাই লেভেল চিন্তাৰ মানুহ, আমি ঢুকি নাপাওঁ। কিন্তু হঠাতে আপুনি পলোৱাৰ কথা ভাবিলে যে? কালিলৈকে দেখোন জেলত থকা কথা ভাবি আছিল। ভাবিছিলোঁ, কিন্তু এইটো ভাবিছোঁ যে কাৰ কাৰণে চাৰেণ্ডাৰ কৰিম? বাহিৰৰ পৃথিৱীখনত কোনো ৰৈ আছে মোৰ কাৰণে? কোনোতো নাই। সকলোতো বেলেগৰ হৈ গৈছে। তেন্তে চাৰেণ্ডাৰ কৰি কাৰ পৰা বাহ বুটলি বুলি যাম মই? দুটাকে মাৰ্ডাৰ কৰা মানুহটোতো আৰু কোনো ডিঙিত গামোচা নিপিন্ধাই চিপ জৰিহে লগাই। চিপ জৰিত ওলমি মৰাতকৈ এনেহেন বন্ধ ঘৰ এটাত নাখাই নগৈ মৰিম। অলপ বেছি সুখত মৰিব পাৰিম চাগে। কিমান যে ৰহস্যময় এই পৃথিৱীখন, কিমান যে উলট পালট। কথাবোৰ মন দি শুনিব পাৰি, কিন্তু মনেদি বিশ্বাস কৰিব নোৱাৰি। দিয়া দিয়া ভাত দিয়া। দিছাই দেখোন। দোকানত মাল ভৰাব লগা আছে। দেউতাই মানুহ মতা কামো দি থৈছে। কোনোফালে সময় মিলাব নোৱাৰা হৈছোঁ। ৰূপম, কোৱা। মাইনা যদি ভাড়াতীয়া দাদাৰ জীয়েক নহয় তেন্তে কাৰ জীয়েক? মাইনা যদি বেলেগৰে জীয়েক তেতিয়াহ'লে ভাড়াতীয়া দাদাই লগত কিয় ৰাখিছে? কি সঁচা কি মিছা ৰূপম? কি কথাবোৰ সুধি থাকা বিদিশা? বাৰ বিয়াৰ কাম, দোকানৰ কাম, দেউতা তাগিদা, সেইবোৰৰ মাজত সোমাই আছোঁ। তোমালোকৰ ঘৰৰ ৰহস্য ভেদ কৰিবলৈ বহি থকা নাইতো। তেনেকৈ কিয় কৈছা তুমি? মই জাষ্ট কথাটো সুধিছোঁহে। কি আবুল তাবুল কথাবোৰ কৈ থাকা? মই কিবা তোমালোকৰ ঘৰত থাকোঁ নেকি? যিয়ে থাকে তাক সুধিবা। যিমান বিৰক্ত কৰিব লাগে তাক কৰিবা। মোক নেক্সট টাইম এইবোৰ কথা নুসুধিবা। হেল্ল', মই বিদিশাই কৈছোঁ দাদা। আচলতে এটা কথা জানিবৰ কাৰণেহে ফোন কৰিছোঁ। মাইনা আচলতে কাৰ জীয়েক? যদি আপোনাৰ জীয়েক নহয় তাই কিয় আনি আপোনাৰ লগত ৰাখিছে? ইমান ৰহস্যৰ মাজত লুকাই আপুনি কিয় আমাৰ ঘৰত আছে? আমি আটাই আপোনাক ইমান বিশ্বাস কৰিছিলোঁ আৰু আপুনি মূৰৰ পৰা ভৰিলৈকে কেৱল মিছা মিছা আৰু মিছা। ইমান মিছা হৈ থাকিবলৈ লাজ লগা নাই আপোনাৰ? দেউতাৰ দৰে মানুহক আপুনি ফাঁকি দিছে, অথচ সেইজন দেউতাই আপোনাক নিজৰ সন্তানতকৈ বেছি বিশ্বাস কৰে। আৰু সেই বিশ্বাসৰ দাম দিছে আপুনি মিছাৰে। সেই ঘৰখন এৰি আহিছোঁ সঁচা, কিন্তু ঘৰৰ মানুহখিনিৰ মৰম এৰিব পৰা নাই। সেইখন ঘৰৰ মানুহক কোনোবাই ঠগাই থাকক, এইবোৰ জানি বুজি সহ্য কৰিবলৈ যথেষ্ট কষ্ট হয়। আৰু এইবোৰ কথা আপোনাক ক'ব লগা হোৱা কাৰণে কষ্টটো আৰু বেছি হৈছে। নিজৰ দাদাকক কোনো ভনীয়েকে ইমান বেয়াকৈ ক'ব নোৱাৰে। ঠিকেই কৈছা তুমি। মিছা কোটে কোটে বহু বেছি মিছলীয়া হৈ গৈছো মই। আৰু নথকাও দিয়া তোমাৰ ঘৰখনক। কিবাকৈ ইয়াৰ পৰা পলাব পাৰিলে এটা ব্ৰহ্ম ফাঁকিৰ পৰা তোমাৰ ঘৰখন মুক্ত হৈ যাব। মোৰ ছোৱালীজনীৰ কি হ'ল? সিদিনা তুমি এই প্ৰশ্নটো কৰিছিলা, যাৰ কোনো উত্তৰেই আজিলৈকে মই বিচাৰি পোৱা নাই। তুমি তোমাৰ ছোৱালী বুলি কাৰ কথা কৈছিলা বোৱাৰী? মৰিচিকা কোলাহল ৰঙেৰে, মৰিচিকা কোলাহল ৰঙেৰে। বোৱাৰী, মাইনা দেখোন তোমাৰ বিচনাতে শুই গ'ল। অতুলক মাতিছোঁ, সি আহি লৈ যাব। মাইনাই আজিকালি আগৰ দৰে দেউতাকৰ গাতে গা লগাই নাথাকে। ওচৰৰ ঘৰবোৰত খেলিবলৈ গৈ তাই লগ বন্ধুও পাইছে। আগতকৈ বহুত স্মাৰ্ট হৈছে। পিছে বোৱাৰী, সেইদিনা যে তুমি কথাকেইটা ক'লা, মোৰ বুকুত বৰকৈ লাগিছে। আপোনাৰ ছোৱালীজনীক লৈ আপোনাৰ বহুত চিন্তা দেউতা, কিন্তু কেতিয়াবা এই মানুহজনীক লৈ চিন্তা কৰি পাইছেনে?
তুমিনো কেনেকৈ ভাবিব পাৰিলা যে তোমাৰ কাৰণে মই কেতিয়াও চিন্তা কৰা নাই? অঁ, ক'ব পাৰা তোমাৰ কাৰণে মই একো কৰা নাই বা তোমাক একো দি যাব পৰা নাই। কিবা দি যাবলৈ সামৰ্থ্য নাই মোৰ। সেই বুলি তোমাক আলাই আথনি কৰি ইহলোকৰ পৰা বিদায় নলওঁ মই। কিন্তু সিদিনা যে তুমি ক'লা কথাষাৰ তোমাৰ ছোৱালী, চিন্তা কৰি চাইছেনে কেতিয়াবা আপুনি নহ'লে মোৰ কি দশা হ'ব? আপোনাৰ ল'ৰাই মোক এদিনৰ কাৰণেও ইয়াত থাকিব নিদিয়ে। হয়তো উলিয়াই দিব, নহ'লে নিজে আন কাৰোবাৰ লগত থাকিবলৈ যাব। তেতিয়া মোৰ কি হ'ব? মোৰ ছোৱালীজনীৰ কি হ'ব? মোৰ ছোৱালীজনীৰ কি হ'ব? সিদিনা তুমি এই প্ৰশ্নটো কৰিছিলা, যাৰ কোনো উত্তৰেই আজিলৈকে মই বিচাৰি পোৱা নাই। তুমি তোমাৰ ছোৱালী বুলি কাৰ কথা কৈছিলা বোৱাৰী? মই আচলতে দেউতা। খুৰাদেউ, মাইনা লৈ যাওঁ নেকি? অঁ, তাই বোৱাৰীৰ বিচনাতে শুই গৈছে। আহাচোন আহা, বহা। হ'ব দিয়ক খুৰাদেউ, অতুলে ভাত ৰান্ধি আছে, গতিকে ভাবিলোঁ মই লৈ যাওঁ। তোমাৰ ছোৱালীজনী কিন্তু আজিকালি বেছ ডাঙৰ হৈছে। তাইক সোনকালে স্কুলত নাম লিখাই দিয়া। স্কুলৰ লগ বন্ধুবোৰ পালে তাই আৰু বেছি ভাল পাব। সেইবোৰ কথা মই কিয় চিন্তা কৰিম? তাইৰ মাকে কৰিব। মাকে কিয় কৰিব হে? তাই যিহেতু তোমাৰ লগত থাকে, তুমিহে কৰিব লাগিব। থাকিলে নিশ্চয় কৰিলোহেঁতেন। মানে তুমি নাথাকে নেকি? সিদিনাইতো ওলাই গৈছিলোঁ, আলহী আহিল কাৰণে ৰৈ দিব লগা হ'ল। এইবাৰ নৰওঁ, চিধাই যামগৈ। কলৈ যাবা? নাজানো। হ'লেও থাকিবলৈ জেগা এটুকুৰাটো লাগিব। বাহিৰৰ পৃথিৱীত বহু জেগা আছে, বিচাৰিব নাজানো কাৰণে। আৰু মাইনা? তাই নাযায়। নাযায় মানে? ক'ত থাকিব তাই? য'ত থাকিব লাগে। য'ত থাকিব লাগে মানে? এই সৰু ছোৱালীজনী ক'তনো থাকিব? য'তে ত'তে থাকিব তাই। কেৱল ৰাখিব জানিবলৈ অলপ সাহসো লাগিব। চকু পানী পেলাব নোৱাৰিব, আৰু চকু পানী টোপালবোৰত লিখা কাৰোবাৰ নামবোৰ মচি পেলাব লাগিব। আপোনাৰ ছোৱালীয়ে আজি মোলৈ ফোন কৰিছিল। মোক ফাঁকিবাজ বুলি কৈছে, মিছলীয়া বুলি কৈছে, ঠগ বুলি কৈছে। মাজনীয়ে কৈছে তেনেকৈ? মই একো উত্তৰ দিয়া নাই। যিদিনা ওলাম ইয়াৰ পৰা, সিদিনা তাইকো ফোন কৰি মই কৈ থৈ যাম, সঁচাবোৰৰ একো কাম নাই কাৰণে মিছাবোৰে উজান দিছে। সঁচাবোৰে নিজকে লুকুৱাবলৈ এৰি পেলাওক, মিছাবোৰে মিছা হৈ ধৰা দিব। মাইনাক দি থৈ আহিব। লৈ যাওক, মোৰ বিচনাতে আছে। বেলেগৰ বিচনা মই নুচো, সেইটো কিন্তু মিছা নহয়। এওঁ কি সঁচা মিছাৰ কথা ক'লে হে বোৱাৰী? আৰু মাজনীয়ে এওঁ কিমান বেয়াকৈ কিয় ক'লে? কি হ'ল বোৱাৰী, তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা যে? সকলো প্ৰশ্নৰে উত্তৰ নাথাকে দেউতা, আৰু যিবোৰৰ উত্তৰ নাথাকে সেইবোৰেই ৰহস্য। ৰহস্য? বোৱাৰীয়ে আকৌ কি ৰহস্যৰ কথা ক'লে? এই পাগল হৈ যাম দেই মই। কোনেও চিধাকৈ একো নকয়ে যেতিয়া, মই নিজে বিচনাত গৈ চিধা হোৱাই ভাল। কিমান পোহৰে মাতি আনিব পাৰে পুৱা, হাৰ পোনাই আছোহি ৰৈ খোৱা, মোৰ পৰা কিনো দূৰ পজালে তোমাৰ, তেজ সে কুৰা খোজত গৈ হেনে পাওঁ, আশাৰে ৰং ঢালি হলাহি মৰিচিকা, পিয়াহৰ বাট সাজি হলাহি মৰিচিকা, ঢুকি পোৱাতেই সপোন সাজি গলা মৰিচিকা।